Hello students, welcome to Learn Boost. তো আজিৰ এই স্পেচিয়েল ভিডিঅ'টোত তোমালোকৰ লগত ডিছকাছ কৰিম তোমালোকৰ ক্লাছ 12 বৰ্ড ইংৰাজীৰ প্ৰ'জ ছেকশ্যনৰ সকলো চেপ্টাৰ্ছৰ পৰা দ্য লাষ্ট লেছন, লষ্ট স্প্ৰিং, ইণ্ডিগো, গোয়িং প্লেচেছ এণ্ড মেমৰিজ অফ ষ্টুডেণ্টছ টাইপ চেপ্টাৰটোৰ পৰা কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম যাতে তোমালোকৰ ফাইনেল এক্সামত প্ৰ'জ ছেকশ্যনৰ 20 মাৰ্কছৰ ভিতৰত 20 মাৰ্কছ কমন পৰে আৰু তোমালোকে এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰা। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা। নেক্সট আমি ইম্পৰ্টেণ্ট গ্ৰামাৰো ডিছকাছ কৰিম। আহক আমি কণ্টিনিউ কৰোঁ। তো ইয়াতে প্ৰথম কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য লাষ্ট লেছন। দ্য লাষ্ট লেছন চেপ্টাৰটোৰ লিখক কোন আছিল? তো ইয়াৰ আনচাৰটো হ'ল আলফন্স ডাউডেট। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য ফ্ৰেঞ্চ টিচাৰ মেনশ্যন ইন দ্য লাষ্ট লেছন। লাষ্ট লেছন চেপ্টাৰটোত মেনশ্যন থকা ফ্ৰেঞ্চৰ শিক্ষকজনৰ নাম কি আছিল? ইয়াৰ আনচাৰ হ'ল এম হেমেল। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ডিড ফ্ৰান্স চি হুৱেন হি পাছ দ্য টাউন হল। ফ্ৰান্সে কি দেখিছিল যেতিয়া তেওঁ টাউন হলৰ কাষৰে গৈছিল? তো ইয়াৰ আনচাৰ হ'ল এ ক্ৰাউড ইন ফ্ৰণ্ট অফ দ্য বুলেটিন বৰ্ড, মানে হ'ল ফ্ৰান্সে বুলেটিন বৰ্ডৰ সন্মুখত বহুতো মানুহৰ ভিৰ দেখিছিল। নেক্সট কুৱেশ্যনটো হ'ল হাউ লং হেড দ্য বেড নিউজ এপিয়াৰ্ড অন দ্য বুলেটিন বৰ্ড, মানে হ'ল বুলেটিন বৰ্ডখনত কিমান দিন ধৰি বেয়া খবৰবোৰ প্ৰকাশ পাই আছিল। নেক্সট কুৱেশ্যনটো হ'ল হোৱেৰ ৱাৰ দ্য প্ৰাছিয়ান চল্ডাৰ্ছ ড্ৰিলিং, মানে হ'ল প্ৰাছিয়ান চল্ডাৰ্ছসকলে ক'ত ড্ৰিলিং কৰি আছিল? তো আনচাৰ হ'ল ইন দ্য অপেন ফিল্ড বিহাইণ্ড দ্য ছোৱামিল দ্য প্ৰাছিয়ান চল্ডাৰ্ছ ৱাৰ ড্ৰিলিং। তো নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য গ্ৰেট ট্ৰাবল উইথ এলছেক। গ্ৰেট ট্ৰাবল মানে হ'ল ডাঙৰ সমস্যা। তো হোৱাট ইজ দ্য গ্ৰেট ট্ৰাবল উইথ এলছেক, এলছেকৰ লগত হোৱা ডাঙৰ সমস্যাটো কি আছিল? আৰু এই কুৱেশ্যনটো বহুকেইবাৰ ৰিপিট হোৱা দেখা গৈছে। তো আনচাৰটো হ'ল একৰ্ডিং টু এম হেমেল দ্য গ্ৰেট ট্ৰাবল উইথ এলছেক ৱাজ ডেট হাৰ পিপল এলৱেজ পুট অফ দেয়াৰ লাৰ্ণিং টিল দ্য নেক্সট ডে, মানে হ'ল এম হেমেলৰ মতে এলছেকৰ সৈতে ডাঙৰ সমস্যাটো আছিল যে তাৰ মানুহবোৰে সদায় তেওঁলোকৰ শিক্ষা গ্ৰহণৰ কাম পিছদিনাৰ বাবে পেলাই থৈছিল। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেছন। দ্য লাষ্ট লেছন চেপ্টাৰটোত কোনখন নদীৰ কথা উল্লেখ কৰা হৈছে? তো ইয়াৰ আনচাৰ হ'ল দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেছন ইজ ছাৰ। নেক্সট কুৱেশ্যনটো হ'ল হাউ লং ডিড এম হেমেল টিচ ইন হিজ স্কুল। এম হেমেলে তেওঁৰ স্কুলত কিমান দিন শিক্ষাদান কৰিছিল? তো আনচাৰ হ'ল এম হেমেল টট ফৰ 40 ইয়াৰ্ছ ইন হিজ স্কুল। নেক্সট কুৱেশ্যনটো হ'ল হুইচ বাৰ্ড ইজ মেনশ্যন ইন দ্য ষ্টৰী দ্য লাষ্ট লেছন। দ্য লাষ্ট লেছন চেপ্টাৰটোত কোনটো চৰাইৰ কথা উল্লেখ কৰা হৈছে? ইয়াৰ আনচাৰ হ'ল দ্য বাৰ্ড পিজন ইজ মেনশ্যন ইন দ্য ষ্টৰী দ্য লাষ্ট লেছন। তো পিজন চৰাইৰ কথা মেনশ্যন কৰা হৈছিল দ্য লাষ্ট লেছন চেপ্টাৰটোত। নেক্সট কুৱেশ্যনটো হ'ল হোৱাই ডিড দ্য পিপল অফ এলছেক পুট অফ দেয়াৰ লাৰ্ণিং টিল দ্য নেক্সট ডে, মানে হ'ল এলছেকৰ মানুহবোৰে কিয় তেওঁলোকৰ শিক্ষা পিছদিনাৰ বাবে পেলাই থৈছিল? তো ইয়াৰ আনচাৰ হ'ল দে থট ডেট দেয়াৰ উড অলৱেজ বি টাইম টু লাৰ্ণ চ' দে কেপ্ট পষ্টপনিং ইট, মানে হ'ল তেওঁলোকে ভাবিছিল যে শিকিবলৈ সদায় সময় থাকিব, সেয়েহে তেওঁলোকে ইয়াক স্থগিত ৰাখিছিল। নেক্সট কুৱেশ্যনটো হ'ল হোৱাই ডিড লিটিল ফ্ৰান্স ৱান্ট টু স্পেণ্ড হিজ ডে আউট অফ ডোৰ্ছ, মানে হ'ল লিটিল ফ্ৰান্সে তেওঁৰ দিনটো ঘৰৰ বাহিৰত কিয় কটাব বিচাৰিছিল? তো এতিয়া আনচাৰটো চোৱা ফ্ৰান্স হেড নট প্ৰিপেয়াৰ্ড হিজ লেছন অন পাৰ্টিচিপলছ এণ্ড ফেয়াৰ স্কল্ডিং ফ্ৰম এম হেমেল মোৰবাৰ দ্য ৱাৰ্ম ৱেডাৰ দ্য ব্ৰাইট ডে এণ্ড অপেন ফিল্ডছ এট্ৰেক্টেড হিম চ' হি ৱান্টেড টু স্পেণ্ড হিজ ডে আউট অফ ডোৰ্ছ, মানে হ'ল ফ্ৰান্সে পাৰ্টিচিপল সম্পৰ্কীয় পাৰ্টটো সাজু কৰা নাছিল আৰু সি এম হেমেলৰ পৰা গালি খোৱাৰ ভয় কৰিছিল। তদুপৰি গৰম বতৰ, উজ্জ্বল দিন আৰু মুকলি পথাৰবোৰে তাক আকৰ্ষিত কৰিছিল, সেয়েহে তেওঁ দিনটো বাহিৰত কটাব বিচাৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট আৰ এম হেমেলছ ভিউজ এবাউট দ্য ফ্ৰেঞ্চ লেংগুৱেজ। ফ্ৰেঞ্চ ভাষাৰ সন্দৰ্ভত এম হেমেলৰ দৃষ্টিভংগী কেনেকুৱা আছিল? তো ইয়াৰ আনচাৰটো হ'ল এম হেমেল লাভড হিজ নেটিভ লেংগুৱেজ ভেৰি মাছ। একৰ্ডিং টু হিম দ্য ফ্ৰেঞ্চ লেংগুৱেজ ৱাজ দ্য ৱৰ্ল্ডছ মষ্ট বিউটিফুল, ক্লিয়াৰেষ্ট এণ্ড লজিকেল লেংগুৱেজ এণ্ড ফ্ৰেঞ্চ পিপল শুড কিপ ইট এলাইভ এমং দেমছেলভছ এণ্ড নেভাৰ ফৰগেট ইট, মানে হ'ল এম হেমেলে তেওঁৰ মাতৃভাষাক অতিশয় ভাল পাইছিল। তেওঁৰ মতে ফ্ৰান্স ভাষা পৃথিৱীৰ আটাইতকৈ ধুনীয়া, স্পষ্ট আৰু যুক্তিপূৰ্ণ ভাষা আছিল আৰু ফ্ৰান্সৰ লোকসকলে ইয়াক নিজৰ মাজত জীয়াই ৰখা উচিত আৰু ইয়াক কেতিয়াও পাহৰি যাব নালাগে। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ডিড এম হেমেল ৰাইট অন দ্য ব্লেক বৰ্ড এট দ্য বিগিনিং অফ দ্য লাষ্ট লেছন, মানে হ'ল এম হেমেলে লাষ্ট লেছনৰ আৰম্ভণিতে ব্লেক বৰ্ডখনত কি লিখিছিল? তো ইয়াৰ আনচাৰ হ'ল এম হেমেল ৰোড বাইবলে ফ্ৰান্স অন দ্য ব্লেক বৰ্ড। নেক্সট কুৱেশ্যন হ'ল হোৱাই ডিড এম হেমেল লুক ছেড হুৱেন হি এণ্টাৰ্ড দ্য ক্লাছৰুম। যেতিয়া এম হেমেল ক্লাছৰুমত এণ্টাৰ কৰিছিল তেতিয়া তেওঁ কিয় ছেড আছিল? তো ইয়াৰ আনচাৰ হ'ল এম হেমেল লুক ছেড বিকজ হি নিউ ইট ৱাজ হিজ লাষ্ট ফ্ৰেঞ্চ লেছন ইন ডেট স্কুল এজ দ্য স্কুলছ অফ এলছেক এণ্ড লৰাইন ৱেৰ গোয়িং টু বি ক্ল'জড। এম হেমেলক দোষী দেখা গৈছিল কাৰণ তেওঁ জানিছিল যে সেইখন বিদ্যালয়ত সেয়াই আছিল তেওঁৰ লাষ্ট ফ্ৰেঞ্চ লেছন, যিহেতু এলছেক আৰু লৰাইনৰ স্কুলসমূহ বন্ধ কৰি দিয়া হ'ব। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ডিড এম হেমেল চে এবাউট দ্য ফ্ৰেঞ্চ লেংগুৱেজ।
ফ্ৰেঞ্চ লেংগুৱেজৰ বিষয়ে এম হেমেলে কি কৈছিল? তো ইয়াৰ আনসাৰ হ'ল এম হেমেল said that the French language is the world's most beautiful, clearest and logical language in the world. নেক্সট কুৱেশ্যনটো চোৱা, how did এম হেমেল describe the people of Alsace and Lorraine? মানে হ'ল এম হেমেলে এলছেক আৰু লৰাইনৰ লোকসকলক কেনেকৈ বৰ্ণনা কৰিছিল? তো আনসাৰ হ'ল এম হেমেল described the people of Alsace and Lorraine as brave and strong and said they should not lose hope. নেক্সট চেপ্টাৰ নম্বৰ 2 লষ্ট স্প্ৰিং চেপ্টাৰটোৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবোৰ চোৱা। তো এতিয়া ইয়াত প্ৰথম কুৱেশ্যনটো চোৱা, হোৱাট ডাজ দ্য অথৰ অফ দ্য লষ্ট স্প্ৰিং ফাইণ্ড চাহেব ডুইং এভৰি মৰ্ণিং? মানে হ'ল লষ্ট স্প্ৰিং গ্ৰন্থৰ লেখিকাই প্ৰতি পুৱাৰ কি কৰি থাকিব পৰা গৈছে চাহেবক? ইয়াৰ আনচাৰটো চোৱা, দ্য অথৰ অফ দ্য লষ্ট স্প্ৰিং ফাইণ্ড চাহেব লুকিং ফৰ গল্ড ইন দ্য গাৰ্বেজ ডাম্পছ এভৰি মৰ্ণিং। ইয়াৰ অৰ্থ হৈছে লষ্ট স্প্ৰিংৰ লেখিকাই প্ৰতি পুৱা চাহেবক আৱৰ্জনাৰ ডাম্পৰ ধন সম্পত্তি বিচাৰি ফুৰা অৱস্থাত পায়। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ডাজ গাৰ্বেজ মিন ফৰ দ্য ইল্ডাৰ্ছ অফ সীমাপুৰী? সীমাপুৰীৰ বয়স্ক লোকসকলৰ বাবে গাৰ্বেজ শব্দটোৰ অৰ্থ কি? ইয়াৰ আনচাৰটো চোৱা, ফৰ দ্য ইল্ডাৰ্ছ অফ সীমাপুৰী গাৰ্বেজ মিনছ অফ ছাৰ্ভাইভেল, ইট ইজ দেয়াৰ ডেইলি ব্ৰেড ৰুফ অভাৰ দেয়াৰ হেডছ। ইয়াৰ মানে হৈছে সীমাপুৰীৰ বয়স্ক লোকসকলৰ বাবে গাৰ্বেজ শব্দৰ অৰ্থ হৈছে জীৱিকা অৰ্জনৰ উপায়, ইহঁতৰ দৈনন্দিন আহাৰ আৰু মূৰৰ ওপৰৰ ছাঁ। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, হু ইজ দ্য অথৰ অফ দ্য লষ্ট স্প্ৰিং? লষ্ট স্প্ৰিং গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ আনচাৰটো হ'ল আনিছ জাং ইজ দ্য অথৰ অফ দ্য লষ্ট স্প্ৰিং। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, হোৱাট ইজ লষ্ট স্প্ৰিং এবাউট? মানে হ'ল লষ্ট স্প্ৰিংৰ বিষয়বস্তু কি? এতিয়া ইয়াৰ আনচাৰটো চোৱা, লষ্ট স্প্ৰিং ইজ এবাউট টু পুৰ ইণ্ডিয়ান চিলড্ৰেন চাহেব এণ্ড মুকেশ হু হেড টু লষ্ট দেয়াৰ চাইল্ডহুড হেপিনেছ ফৰ দ্য চেক অফ ছাপৰ্টিং দেয়াৰ ফেমিলি। মানে হৈছে লষ্ট স্প্ৰিং দুজন দৰিদ্ৰ ভাৰতীয় শিশু চাহেব আৰু মুকেশ, যিসকলে নিজৰ শৈশৱৰ সুখ আনন্দ হেৰুৱাব লগা হৈছিল পৰিয়ালক সাহায্য কৰিবলৈ। নেক্সট কুৱেশ্যনটো চোৱা, হোৱেৰ হেজ চাহেব কাম ফ্ৰম? চাহেব ক'ৰ পৰা আহিছে? আনচাৰ হ'ল চাহেব হেজ কাম ফ্ৰম ঢাকা, বাংলাদেশ। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, হাউ মেনি ৰেক পিকাৰ্ছ ইউজ টু লিভ ইন সীমাপুৰী? সীমাপুৰীত কিমানজন ৰেক পিকাৰ থাকে? ইন সীমাপুৰী দিল্লী মোৰ দেন 10,000 ৰেক পিকাৰ্ছ ইউজ টু লিভ। মানে হৈছে দিল্লীৰ সীমাপুৰীত 10,000তকৈ অধিক ৰেক পিকাৰসকলে বাস কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাই হেভ চাহেব এণ্ড হিজ ফেমিলি মাইগ্ৰেটেড টু সীমাপুৰী? চাহেব আৰু তেওঁৰ পৰিয়ালে সীমাপুৰীলৈ প্ৰব্ৰজন কিয় কৰিছিল? চাহেব এণ্ড হিজ ফেমিলি মাইগ্ৰেটেড টু সীমাপুৰী এজ দেয়াৰ হোমছ এণ্ড ফিল্ডছ ৱেৰ ডেষ্ট্ৰয়ড বাই দ্য ষ্টৰ্মছ। ইয়াৰ মানে হ'ল চাহেব আৰু তেওঁৰ পৰিয়ালে সীমাপুৰীত প্ৰব্ৰজন কৰিছিল কাৰণ তেওঁলোকৰ গড় আৰু খেতি বজ্ৰপাত আৰু বতাহত ধ্বংস হৈ গৈছিল। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, ইজ চাহেব হেপী ৱাৰ্কিং ইন দ্য টি ষ্টাল হোৱাই? চাহেবে চাহৰ দোকানত কাম কৰি সুখী আছিল নে আৰু কিয়? ইয়াতে আনচাৰটো চোৱা, চাহেব ইজ নট হেপী এট অল ৱাৰ্কিং এট দ্য টি ষ্টাল, হি ইজ কেৰিং এ ষ্টীল কানিষ্টাৰ হুইচ ছিমছ মাছ হেভিয়াৰ দেন হিজ প্লাষ্টিক বেগছ ইন হুইচ হি কেৰিড টুগেদাৰ ৰেগছ। He has lost the carefree look of his face. He is now no more his own master. ইয়াৰ অৰ্থ হ'ল যে নহয়, চাহেব চাহৰ দোকানত কাম কৰি একেবাৰে সুখী নহয়। এতিয়া তেওঁ এখন ষ্টীলৰ ডাব্বা লৈ চলে যি তেওঁৰ আগৰ প্লাষ্টিকৰ বেগতকৈ বেছি ভাৰী লাগে। এতিয়া তেওঁৰ মুখত আগৰ দৰে আনন্দ নাই কাৰণ তেওঁ এতিয়া নিজৰ মালিক নহয়। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, নেম দ্য প্লেচ হুইচ ইজ ফেমাছ ফৰ ইটছ বেংগলছ? কোনখন ঠাই চুৰিৰ বাবে নামী? ইয়াৰ আনচাৰ হ'ল ফাইৰোজাবাদ ইজ ফেমাছ ফৰ ইটছ বেংগলছ। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ইজ দ্য আইৰনি ইনহেৰেণ্ট অফ চাহেবছ ফুল নেম? চাহেবৰ পূৰ্ণ নামত কি বিদ্ৰূপ লুকাই আছে? তো ইয়াৰ আনচাৰটো হ'ল চাহেবছ ফুল নেম চাহেব-ই-আলম মিনছ লৰ্ড অফ দ্য ইউনিভাৰ্ছ। ইট ইজ আইৰনিকেল টু নেম ফৰ এ পুৰ ৰেক পিকাৰ লাইক চাহেব হু ইজ নট ইভেন মাষ্টাৰ অফ হিজ অউন ফেচ টু কল লৰ্ড অফ দ্য ইউনিভাৰ্ছ। চাহেবৰ পূৰ্ণ নাম আছিল চাহেব-ই-আলম, যাৰ অৰ্থ হৈছে বিশ্বৰ প্ৰভু। এইটো এটা বিদ্ৰূপকাৰী নাম কাৰণ এটা দৰিদ্ৰ আৱৰ্জনা সংগ্ৰাহকৰ নাম বিশ্বৰ প্ৰভু হ'ব নোৱাৰে যি নিজৰ জীৱনত সুখী নহয়। তো ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, হোৱাট ডাজ চাহেব লুক ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ? চাহেবে আৱৰ্জনাৰ গাঁতাত কি বিচাৰে? ইয়াৰ আনচাৰ হ'ল চাহেব লুকছ ফৰ গল্ড ইন দ্য গাৰ্বেজ ডাম্পছ। এই যিবিলাক কুৱেশ্যন তোমালোকৰ লগত আমি ডিছকাছ কৰিছোঁ এই সকলোবিলাক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। নেক্সট এতিয়া আমি ইণ্ডিগো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবোৰ ডিছকাছ কৰিম। প্ৰথম কুৱেশ্যনটো চোৱা, হু ইজ দ্য অথৰ অফ দ্য লেছন ইণ্ডিগো? মানে হ'ল ইণ্ডিগো চেপ্টাৰটোৰ লিখক কোন? ইয়াৰ আনচাৰটো চোৱা, লুইছ ফিচাৰ ইজ দ্য অথৰ অফ দ্য লেছন ইণ্ডিগো। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, হোৱেৰ এণ্ড হুৱেন ৱাজ দ্য এনুৱেল কনভেনশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টি হেল্ড? মানে হ'ল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ বাৰ্ষিক অধিৱেশন ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ আনচাৰটো চোৱা, দ্য এনুৱেল কনভেনশ্যন অফ দ্য নেশ্যনেল কংগ্ৰেছ পাৰ্টি ৱাজ হেল্ড ইন লক্ষ্ণৌ ইন ডিচেম্বৰ 1916। 1916 চনৰ ডিচেম্বৰত লক্ষ্ণৌত অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো চোৱা, হুৱেন ডিড গান্ধী ডিচাইড টু আৰ্জ দ্য ডিপাৰ্চাৰ অফ দ্য ব্ৰিটিছ? মানে হ'ল গান্ধীজীয়ে কেতিয়া ইংৰাজক দেশৰ পৰা যাবলৈ অৰ্হনা কৰাৰ সিদ্ধান্ত লৈছিল?
Gandhi decided to urge the departure of the British in 1917. Next question to all, who was Rajkumar Shukla? Rajkumar Shukla was a poor sharecropper's peasant from Champaran. মানে হল ৰাজকুমাৰ শুক্লা চাম্পাৰানৰ এজন দৰিদ্ৰ বাগলুৱাৰ কৃষক আছিল। এতিয়া নেক্সট কুৱেশ্যন, হোৱেৰ ৱাজ ৰাজকুমাৰ শুক্লা ফ্ৰম? ৰাজকুমাৰ শুক্লা ক'ৰ পৰা আছিল? ইয়াৰ আনচাৰটো হ'ল ৰাজকুমাৰ শুক্লা ৱাজ ফ্ৰম চাম্পাৰান। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, হুম ডিড গান্ধী এণ্ড শুক্লা প্ৰপ'জ টু মিট এট পাটনা? ইয়াৰ মানে হ'ল যে গান্ধী আৰু শুক্লাই পাটনাত কাক লগ কৰিবলৈ প্ৰস্তাৱ কৰিছিল? তো ইয়াৰ আনচাৰটো চোৱা, গান্ধী এণ্ড শুক্লা প্ৰপ'জ টু মিট ৰাজেন্দ্ৰ প্ৰসাদ এট পাটনা। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, হোৱেৰ ইজ চাম্পাৰান? চাম্পাৰানখন ক'ত অৱস্থিত? ইয়াৰ আনচাৰটো চোৱা, চাম্পাৰান ইজ ইন দ্য ফুট হিলছ অফ দ্য হিমালয়াজ নিয়াৰ দ্য কিংডম অফ নেপাল। ইয়াৰ মানে হ'ল চাম্পাৰান হিমালয়ৰ প্ৰদেশত নেপাল ৰাজ্যৰ ওচৰত অৱস্থিত। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, হোৱাট ৱাজ দ্য কেপিটেল অফ চাম্পাৰান? চাম্পাৰানৰ ৰাজধানীৰ নাম কি? ইয়াৰ আনচাৰটো হ'ল মতিহাৰী ৱাজ দ্য কেপিটেল অফ চাম্পাৰান। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, হুইচ কাউণ্ট্ৰি হেড ডেভেলপড চাইণ্টেটিক ইণ্ডিগ'? ইয়াৰ অৰ্থ হ'ল যে কেতিয়া কোন দেশে কৃত্ৰিম নীল বিকাশ কৰিছিল? ইয়াৰ আনচাৰ হ'ল জাৰ্মানী হেড ডেভেলপড চাইণ্টেটিক ইণ্ডিগ'। এই যিবোৰ কুৱেশ্যন ডিছকাছ কৰি আছোঁ, এই সকলোবোৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। তো এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ বুজাৰ চেষ্টা কৰিবা আৰু মনত ৰখাৰ চেষ্টা কৰিবা। তো আহা নেক্সট কুৱেশ্যনটো লৈ, নেম দ্য লেফটেনেণ্ট গভৰ্ণৰ হু চামন্ড গান্ধী ইন জুন? ইয়াৰ মানে হ'ল যে জুন মাহত গান্ধীক কাক লেফটেনেণ্ট গভৰ্ণৰে সমন কৰিছিল? ইয়াৰ আনচাৰ হ'ল ছাৰ এডৱাৰ্ড গেইট, দ্য লেফটেনেণ্ট গভৰ্ণৰ। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, হোৱাই ডিড গান্ধীজী এগ্ৰি টু দ্য ছেটেলমেণ্ট অফ 25% ৰিফাউণ্ড টু দ্য ফাৰ্মাৰ্ছ? প্ৰথমে কুৱেশ্যনটো ভালকৈ বুজি লোৱা। ইয়াতে কৈছে যে গান্ধীজীয়ে কৃষকসকলক 25% পইচা উভতনি দিবলৈ হোৱা মিছলিত কিয় সন্মতি জনালে? এতিয়া ইয়াৰ আনচাৰটো চোৱা, when the landlords agreed to pay a refund of only 25%, they wanted to create a deadlock. মানে হ'ল লেণ্ডলৰ্ডসকলে মাত্ৰ 25% উভতি দিবলৈ ৰাজি হোৱাৰ সময়ত তেওঁলোকে এক জটিল অৱস্থাৰ সৃষ্টিৰ প্ৰয়াস কৰিছিল। To everybody's surprise, Gandhiji accepted the offer. According to him, the amount of refund was less important than the fact that the landlords had been obliged to surrender part of their money and with it part of their prestige. সকলোকে ছাৰপ্ৰাইজ কৰি গান্ধীজীয়ে সেই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তেওঁৰ মতে উভতনিৰ পৰিমাণটোৰ পৰা বেছি গুৰুত্বপূৰ্ণ আছিল সেইটো সত্য যে লেণ্ডলৰ্ডসকলে নিজৰ ধনৰ পৰা এক অংশ আৰু তাৰ লগত নিজৰ গৌৰৱৰ এক অংশ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। এই যিবোৰ কুৱেশ্যন তোমালোকৰ লগত আমি ডিছকাছ কৰিছোঁ, এই সকলোবোৰ কুৱেশ্যন তোমালোকৰ বাবে বহুতো ইম্পৰ্টেণ্ট হয়, কাৰণ আমি বহুতো চিম্পল পেপাৰ আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰিছোঁ। তোমালোকৰ ক্লাছ 12ৰ ইংৰাজীৰ গোয়িং প্লেচেছ চেপ্টাৰটোৰ পৰা কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম, যাৰ পৰা তোমালোকৰ ফাইনেল এক্সামত কমন পৰাৰ সম্ভাৱনা আছে। কিয়নো আমি বহুতো চেম্পল পেপাৰ আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ চাইছোঁ, আৰু ইয়াতো কিছুমান কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ থকা দেখা যায়। তো আজিৰ এই ভিডিঅ'টোত আমি সেইবোৰ কুৱেশ্যন ডিছকাছ কৰিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা, আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। তো আহক আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ। ইয়াতে প্ৰথম কুৱেশ্যনটো চোৱা, হু ইজ দ্য ৰাইটাৰ অফ গোয়িং প্লেচেছ? গোয়িং প্লেচেছ চেপ্টাৰটোৰ লিখক কোন আছিল? তো ইয়াৰ আনচাৰ হ'ল A.R. বাৰ্টন, a modern writer who lives in Zurich and writes in English, is the author of the short story Going Places. তো গোয়িং প্লেচেছ চেপ্টাৰটোৰ ৰাইটাৰজনৰ নাম হ'ল A.R. বাৰ্টন। তেওঁ জুৰিচত বাস কৰা এজন আধুনিক লিখক। নেক্সট কুৱেশ্যনটো হ'ল, why was it most likely that the two girls won't find work after school? মানে হ'ল স্কুল শেষ হোৱাৰ পিছত ছোৱালী দুগৰাকীয়ে কাম পোৱাৰ সম্ভাৱনা কিয় আছিল? তো ইয়াৰ আনচাৰটো চোৱা, for the two girls from financially poor background, the biscuit factories would be the working place most likely as their hours were marked so. মানে হ'ল আৰ্থিকভাৱে দুখীয়া পৰিয়ালৰ ছোৱালী দুগৰাকীৰ বাবে বিস্কুট ফেক্টৰীসমূহে কাম কৰাৰ আটাইতকৈ সম্ভাৱ্য স্থান আছিল, কাৰণ তেওঁলোকৰ ভাগ্য তেনেকৈ আছিল। নেক্সট কুৱেশ্যনটো হ'ল, হু ইজ ডেৰেক? তো ইয়াৰ আনচাৰ হ'ল ডেৰেক ইজ দ্য younger brother of the dominating character in Going Places, that is Sophie. নেক্সট কুৱেশ্যনটো হ'ল, নেম দ্য স্পৰ্টছ ফৰ হুইচ Sophie's father had a strong passion? মানে হ'ল ছফিৰ দেউতাকে কোনটো খেলৰ প্ৰতি প্ৰবল অনুৰাগ ৰাখিছিল? তো আনচাৰ হ'ল Sophie's father had a strong passion on football. নেক্সট কুৱেশ্যনটো হ'ল, what did Sophie dream of? ছফিয়ে কিহৰ ড্ৰিম দেখিছিল? তো আনচাৰ হ'ল Sophie dreamed of owning a boutique. She also wanted to become an actress and a fashion designer. মানে হ'ল ছফিয়ে এখন ফুটবলৰ গৰাকী হোৱাৰ সপোন দেখিছিল, লগতে তেওঁ এগৰাকী অভিনেত্ৰী আৰু ফেশ্বন ডিজাইনাৰ হোৱাৰ ইচ্ছা কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল, নেম দ্য টু ফ্ৰেণ্ডছ ইন দ্য প্ৰজ পিচ গোয়িং প্লেচেছ? ইয়াৰ আনচাৰ হ'ল ছফি এণ্ড জেন্সি। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ডাজ ছফি ৱান্ট টু হেভ when she grown up, or what did Sophie dream of? মানে হ'ল ছফিয়ে ডাঙৰ হৈ কি হ'ব বিচাৰিছিল, বা ছফিয়ে কিহৰ সপোন দেখিছিল?
তো আনসার হল সফি ড্রিমড অফ ওপেনিং এ বুটিক or becoming an actress or a fashion designer. Next question to hall, which country does Danicacy play for? Danicacy কোনখন দেশৰ হৈ খেলে? ইয়াৰ আনসাৰ হল Danicacy plays for Ireland. Next question to hall, how work does Jeff do or how was Jeff employed? মানে হল জেফে কি কাম কৰে বা জেফৰ কৰ্মসংস্থাপন কেনেকা আছিল? তো ইয়াৰ আনসাৰ হল জেফ ওয়াজ এন এপ্ৰেণ্টিছ মেকানিক। জেফ এজন শিকান বিচ এপ্ৰেণ্টিছ মেকানিক আছিল। নেক্সট কুৱেশ্যন, হু ইজ জেফ? আনসার হল জেফ ওয়াজ সফিজ এল্ডার ব্রাদার। নেক্সট, ফর হুম ডাজ সফি আস্ক ডেনিকেসি এন অটোগ্রাফ? সফিয়ে কার বাবে ডেনিকেসিৰ ওচৰত অটোগ্ৰাফ বিচাৰিছিল? ইয়াৰ আনসাৰ হল শি আস্কড হিম ফৰ এন অটোগ্ৰাফ ফৰ লিটিল ডেৰেক। নেক্সট কুৱেশ্যনটো হল হোৱাট জব ওয়াজ জেফ এনগেজ ইন? ডাজ হি এণ্টাৰটেইন ৱাইল্ড এণ্ড ইম্প্ৰেক্টিকেল ড্ৰিমছ লাইক হিজ চিষ্টাৰ? মানে হল জেফ কি কামত নিয়োজিত আছিল? তেওঁ কি তেওঁৰ বনীয়েকৰ দৰে বন্য আৰু অবাস্তৱ সপোন দেখিছিল নেকি? তো আনসার হল জেফ ওয়াজ এমপ্লয়েড এজ এন এপ্ৰেণ্টিছ মেকানিক। হি ডিড নট এণ্টাৰটেইন ৱাইল্ড এণ্ড ইম্প্ৰেক্টিকেল ড্ৰিমছ লাইক হিজ চিষ্টাৰ। মানে হল জেফ এজন এপ্ৰেণ্টিছ মেকানিক হিচাপে কৰ্মৰত আছিল। তেওঁ তেওঁৰ বনীয়েকৰ দৰে বন্য আৰু অবাস্তৱ সপোন দেখা নাছিল। নেক্সট কুৱেশ্যনটো হল হোৱাট আদাৰ ড্ৰিমছ ডাজ ছফি হেভ বেজাইডছ হেভিং এ বৌটিক? মানে হল বৌটিক খেলাৰ বাহিৰে ছফিৰ আন কি কি সপোন আছিল? তো আনসার হল দ্য বিগেষ্ট ড্রিম অফ ছফি ইজ টু হ্যাভ এ বৌটিক। She wants to rise above her lower middle class status. Her other dream is of being an actress as there is real money in that. মানে হল ছফিৰ আটাইতকৈ ডাঙৰ সপোনটো হল এটা বৌটিক খোলা। তাই নিজৰ নিম্ন মাধ্যমিক স্থিতিৰ পৰা ওপৰলৈ উঠিব বিচাৰে। তাইৰ আন এটা সপোন হল এগৰাকী অভিনেত্ৰী হোৱা, কাৰণ সেই পেছাত প্ৰচুৰ ধন উপাৰ্জনৰ সুযোগ থাকে। নেক্সট আমি মেমৰিজ অফ ছোটা চাহিবৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবোৰ ডিছকাছ কৰিম। তো ইয়াতে প্ৰথম কুৱেশ্যনটো চোৱা, হু ইজ দ্য ছোটা চাহিব ইন দ্য মেমৰিজ অফ ছোটা চাহিব? মেমৰিজ অফ ছোটা চাহিবৰ চেপ্টাৰটোত উল্লেখ থকা ছোটা চাহিব কোন আছিল? তো আনসাৰ হল জন ৰাউণ্ট্ৰি, দ্য লাষ্ট ছিনিয়ৰ কনজাৰ্ভেটৰ অফ ফৰেষ্ট অফ আছাম ইজ দ্য ছোটা চাহিব ইন দ্য মেমৰিজ অফ ছোটা চাহিব। মানে হল অসমৰ শেষৰজন জ্যেষ্ঠ বন সংৰক্ষক জন ৰাউণ্ট্ৰি হৈছে মেমৰিজ অফ ছোটা চাহিব। নেক্সট কুৱেশ্যনটো হল নেম দ্য বুক ফ্ৰম হুইচ দ্য লেছন মেমৰিজ অফ ছোটা চাহিব ইজ এন এক্সাৰ্প্ট? মানে হল মেমৰিজ অফ ছোটা চাহিব চেপ্টাৰটো কোনখন কিতাপৰ পৰা লোৱা হৈছে? তো ইয়াৰ আনসাৰটো চোৱা, দ্য লেছন মেমৰিজ অফ ছোটা চাহিব বাই জন ৰাউণ্ট্ৰি ইজ এন এক্সাৰ্প্ট ফ্ৰম হিজ বুক এ ছোটা চাহিব মেমৰিজ অফ এ ফৰেষ্ট অফিচাৰ। মানে হল জন ৰাউণ্ট্ৰিৰ মেমৰিজ অফ ছোটা চাহিব পাৰ্ট 2 তেওঁৰ কিতাপ এ ছোটা চাহিব মেমৰিজ অফ এ ফৰেষ্ট অফিচাৰৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যনটো হল হোৱেৰ ডিড জন ৰাউণ্ট্ৰি এণ্ড হিজ ফেমিলি মেক দেয়াৰ ফাৰ্ষ্ট হোম এট গুৱাহাটী? মানে হল জন ৰাউণ্ট্ৰিয়ে তেওঁৰ প্ৰথম ঘৰ ক'ত সাজিছিল গুৱাহাটীত? তো আনসাৰ হল এৰাইভিং এট গুৱাহাটী জন ৰাউণ্ট্ৰি এণ্ড হিজ ফেমিলি মেড দেয়াৰ ফাৰ্ষ্ট হোম অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ। গুৱাহাটীত উপস্থিত হৈ জন ৰাউণ্ট্ৰি আৰু তেওঁৰ পৰিয়ালে ব্ৰহ্মপুত্ৰৰ পাৰত তেওঁলোকৰ প্ৰথম ঘৰটো সাজিছিল। নেক্সট কুৱেশ্যনটো হল হাউ ডিড দ্য অথৰ ফাইণ্ড দ্য ৱেডাৰ ৱেন হি এৰাইভ এট গুৱাহাটী? যেতিয়া লিখক গুৱাহাটীত উপস্থিত হৈছিল তেতিয়া ৱেডাৰটো কেনেকুৱা পাইছিল? তো ইয়াৰ আনসাৰ হল কল্ড ৱেডাৰ বিকাম প্লিজেণ্ট। মানে হল ঠাণ্ডা বতৰটো মনোৰম হৈ পৰিছিল। নেক্সট কুৱেশ্যনটো হল নেম দ্য বুক ফ্ৰম হুইচ মেমৰিজ অফ ছোটা চাহিব ইজ টেকেন? মেমৰিজ অফ ছোটা চাহিব কোনখন কিতাপৰ পৰা লোৱা হৈছে? তো আনসাৰটো হল এ ছোটা চাহিব মেমৰিজ অফ এ ফৰেষ্ট অফিচাৰ। নেক্সট কুৱেশ্যনটো হল হোৱাট ৱাজ জন ৰাউণ্ট্ৰি ডেজিগনেশ্যন অৰ হোৱাট পজিশ্যন ডিড ৰাউণ্ট্ৰি হেল্ড বিফৰ লিভিং ইণ্ডিয়া? মানে হল জন ৰাউণ্ট্ৰিৰ পদবী কি আছিল অথবা ভাৰত এৰাৰ আগতে ৰাউণ্ট্ৰিয়ে কি পদত অধিষ্ঠিত আছিল? তো আনসাৰ হল জন ৰাউণ্ট্ৰি ৱাজ দ্য লাষ্ট ব্ৰিটিছ ছিনিয়ৰ কনজাৰ্ভেটৰ অফ ফৰেষ্ট অফ আছাম ইন ডেজিগনেশ্যন। মানে হল জন ৰাউণ্ট্ৰি অসমৰ শেষৰজন ব্ৰিটিছ জ্যেষ্ঠ বন সংৰক্ষক ছিনিয়ৰ কনজাৰ্ভেটৰ অফ ফৰেষ্ট আছিল। তো এইবোৰ আছিল 1 মাৰ্কছৰ কুৱেশ্যন আনচাৰ। এতিয়া আমি 2 মাৰ্কছৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবোৰ চাওঁ। ইয়াতে প্ৰথম কুৱেশ্যনটো চোৱা, হু ৱাজ জন ৰাউণ্ট্ৰি? জন ৰাউণ্ট্ৰি কোন আছিল? এই কুৱেশ্যনটো HS 2022 আহিছিলে। তো ইয়াৰ আনচাৰটো চোৱা, জন ৰাউণ্ট্ৰি ৱাজ দ্য লাষ্ট ব্ৰিটিছ ছিনিয়ৰ কনজাৰ্ভেটৰ অফ ফৰেষ্ট অফ আছাম। হি ইজ দ্য অথৰ অফ দ্য লেছন মেমৰিজ অফ ছোটা চাহিব। হি ৱাজ কল্ড ছোটা চাহিব in the lesson. After India's independence, he went back to England and took up the work as a journalist and media commentator. মানে হল জন ৰাউণ্ট্ৰি আছিল অসমৰ অন্তিমজন ব্ৰিটিছ জ্যেষ্ঠ বন সংৰক্ষক। তেওঁ মেমৰিজ অফ ছোটা চাহিব চেপ্টাৰটোৰ লিখক আছিল। চেপ্টাৰটোত তেওঁক ছোটা চাহিব বুলি সম্বোধন কৰা হৈছিল। ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ ইংলেণ্ডলৈ ঘূৰি যায় আৰু এজন
সাংবাদিক তথা মাধ্যম ব্যাখ্যাকার হিসাবে কামত নিয়োজিত হয়। নেক্সট কোয়েশ্চনটো হ'ল হোৱাট ক্যারেক্টার অফ দ্য নর্থ ব্যাঙ্ক অফ দ্য ব্রহ্মপুত্র ডিড জন রাউন্ট্রি রেফার টু? জন রাউন্ট্রি ব্রহ্মপুত্ৰৰ উত্তৰ পাৰৰ কি চৰিত্ৰৰ কথা উল্লেখ কৰিছে? তো ইয়াৰ আনসার হ'ল অ্যাকর্ডিং টু জন রাউন্ট্রি নর্থ ব্যাঙ্ক অফ দ্য ব্রহ্মপুত্র হ্যাজ পেকুলিয়ার ক্যারেক্টারিস্টিক্স. During cold weather it was delightful, but rainy season was very dangerous. It was best avoided in rainy season because it was hotbed of malaria. Traveling at that time was quite problematic. মানে হল জন ৰাউণ্ট্ৰিৰ মতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে। শীতকালত এই ঠাইখণ্ড অতি মনোৰম হৈছিল, কিন্তু বাৰিষা কালত ই অতি ভয়ানক হৈ পৰিছিল। বাৰিষাৰ সময়ত এই ঠাই পৰিহাৰ কৰাই শ্ৰেয় আছিল, কিয়নো ই আছিল মেলেৰিয়া কেন্দ্ৰবিন্দু। এই সময়ত ভ্ৰমণ কৰাটো যথেষ্ট অসুবিধাজনক আছিল। এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো HS 2014 আহিছে, 16 আহিছে, 18 আহিছে, 20 আহিছে। কুৱেশ্যনটো হ'ল ব্ৰিফলি ডিছক্ৰাইব দ্য চিন অবজাৰ্ভ বাই দ্য অথৰ ফ্ৰম দ্য বাৰাণ্ডা অফ হিজ বাংগালো অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ। মানে হ'ল ব্ৰহ্মপুত্ৰৰ পাৰত থকা নিজৰ বাংলাৰ বাৰাণ্ডাৰ পৰা লিখকে দেখা দৃশ্যটো চমুকৈ বৰ্ণনা কৰা।